হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম ইংৰাজীৰ খুবেই গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন যিবোৰ আছে তোমালোকৰ মেট্ৰিক ফাইনেল 2025 ৰ বাবে এই প্ৰশ্নসমূহ কমন প্ৰশ্ন আৰু ইম্পৰ্টেন্ট প্ৰশ্ন যিবোৰ আছে সেই প্ৰশ্নসমূহ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে ছাত্ৰসকল তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰি লও গতিকে ছাত্ৰসকল তোমালোকে ফাৰ্ষ্টতে চোৱা পেজ নম্বৰ 5 ত থকা ইয়াতে যেটো প্ৰশ্ন আছে যে হোৱাট ডিড লেন্সু হোপ ফৰ ছাত্ৰসকল তোমালোকৰ কিতাপত যিবোৰ প্ৰশ্ন আছে অকল সেই প্ৰশ্নসমূহ তোমালোকে শিকিবা পৰীক্ষাত আহিলে অকনমান কিবা এটা চেঞ্জ কৰি দিব ইমানো চেঞ্জ কৰি নিদিয়ে গতিকে কিতাপত থকা কোৱেশ্চনখিনি তোমালোকে ফাৰ্ষ্টত পঢ়ি লবা আৰু যদি এইকেইটাৰ আনসাৰ জানা তেনেহলে যে বনাই নাহক তোমালোকে নিশ্চয় লিখিব পাৰিবা গতিকে ছাত্ৰসকল ইয়াৰ পৰা তোমালোকে চাবা 1 নম্বৰ প্ৰশ্নটো চাবা আকৌ 4 নম্বৰ প্ৰশ্নটো চাবা পেজ নম্বৰ 5 ত থকা তাৰ পাছত ছাত্ৰসকল পেজ নম্বৰ 6 ৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা আৰু ছাত্ৰসকল এইটো চেপ্টাৰত থকা সাইডত তোমালোকৰ যিবোৰ ওয়াৰ্ড মিনিং দিয়া থাকিব এই ওয়াৰ্ড মিনিং খিনি তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউত আহিব পাৰে আৰু তোমালোকে চাবা পেজ নম্বৰ 7 ৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা আকৌ 2 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে আহি যোৱা নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এইটো চেপ্টাৰৰ পৰা তোমালোকে এই ফাৰ্স্ট যেটো পেজ আছে এই পেজটো তোমালোকে ভালদৰে এবাৰ ৰিডিং মাৰিবা ইয়াৰ পৰা তোমালোকে চাবা এই হোৱাট ইজ এপাৰ্থিড মানে কি এইটো আহিব পাৰে তোমালোকৰ 1 মাৰ্কছৰ কাৰণে এমসিকিউটো আহিব পাৰে বা এনে কোৱেশ্চন আহিব পাৰে তাৰ পাছত চোৱা এই ফাৰ্স্ট পেজটোৰ পৰা তোমালোকে এবাৰ ৰিডিং মাৰিবা কাৰণ এইটো পেজৰ পৰা তোমালোকৰ এটা এমসিকিউ থাকিবই গতিকে তোমালোকে এইখিনি ভালদৰে মনত ৰাখিবা তাৰ পাছত তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে ইয়াত কিছুমান হেৰি দিয়া আছে ৰেইনবো গেদাৰ এই যেটো টেবুল আছে এই টেবুলটো তোমালোকে এবাৰ ভালদৰে পঢ়ি লবা তাৰ পাছত তোমালোকে ইয়াতে চোৱা ইয়াত কিছুমান আন্ডাৰলাইন কৰি দিয়া আছে এই আন্ডাৰলাইনখিনি তোমালোকে পঢ়িবা আৰু লগতে এই যে এমপি থিয়েটাৰ মানে কি এইখিনি তোমালোকে চাবা এমসিকিউত আহি যাব পাৰে আৰু এই পেজ নম্বৰ নেলসন পেজ নম্বৰ 16 আৰু 17 টো তোমালোকে এবাৰ ৰিডিং মাৰি থবা তাৰ পাছতে ছাত্ৰসকল তোমালোকে আহি যোৱা পেজ নম্বৰ 19ত চোৱা ইয়াতে চাব পৰি আছে যে 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে পেজ নম্বৰ 21ত থকা 4 নম্বৰ যেটো প্ৰশ্ন আছে এই 4 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুবেই ইম্পৰ্টেন্ট আৰু ইয়াৰ লগতে তোমালোকে চাবা 3 নম্বৰ প্ৰশ্নটো আৰু 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে যে হোৱাই ওয়্যাৰ টু নেশনাল এনথেম সাং এটো ইম্পৰ্টেন্ট আছে কিন্তু তোমালোকে এটো ইজি হয় তোমালোকে চাই থবা কিন্তু তোমালোকে মেইনলি ইম্পৰ্টেন্ট তোমালোকৰ 4 টো আৰু 3 টো তাৰ পাছত ছাত্ৰসকল পেজ নম্বৰ 24ত থকা যেটো 1 নম্বৰ কোৱেশ্চন আছে আৰু 2 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নখিনি তোমালোকে চাই থবা ইয়াৰ পৰা ডাইৰেক্ট কমন আহি যাব পাৰে গতিকে এই প্ৰশ্নটোটা তোমালোকে ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট নেলসন মেণ্ডেলাৰ পৰা ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে আহি যোৱা ডাইৰেক্ট কুৰ্গ নামৰ যেটো চেপ্টাৰ আছে এই কুৰ্গৰ পৰা তোমালোকৰ একদম কমন প্ৰশ্ন আহিব কিছু মই যিবোৰ দেখুৱাই দিম হেবোৰ পঢ়িলে হৈ যাব ছাত্ৰসকল ইয়াৰ পৰা তোমালোকে চাবা হোয়াৰ ইজ কুৰ্গ এটো তোমালোকৰ এমসিকিউত আহিব পাৰে বা ৰিজনাল টাইপ যেনেকুৱা কোৱেশ্চন আহে তেনেকুৱা কোৱেশ্চনত আহিব পাৰে তাৰ পাছত আৰু এটা প্ৰশ্ন আছে যে দা স্পোৰ্টস ইট অফাৰ্স টু দা টুৰিষ্ট যে কুৰ্গত কি মানে স্পোৰ্টস অফাৰ কৰা হয় টুৰিষ্টক এটো খুবই এটা ইম্পৰ্টেন্ট তাৰ পিছত এই 3 নম্বৰ যেটো প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন 1 নম্বৰ আৰু 3 নম্বৰটো আৰু ইয়াত থকা কিছুমান ওয়াৰ্ড মিনিং চাই থবা আৰু ইয়াৰ লগতে তোমালোকে প্ৰশ্ন চাবা এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে চাই থবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন ফাৰ্ষ্টটো 2015 বৰ্ষত আহিছিলে তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা কুৰ্গৰ এইকেটা কিন্তু খুবই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা তোমালোকে যদি এমসিকিউ চোৱা এমসিকিউ বা শৰ্ট কোৱেশ্চন তোমালোকে যদি চাব পাৰা এইখিনি প্ৰশ্ন দিয়া আছে তোমালোকৰ যদি কোৱেশ্চন বেংক আছে তাৰ পৰা তোমালোকে ফাৰ্ষ্টৰ কোৱেশ্চনখিনি তোমালোকে চাই থবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন এইকেটা তাৰ পাছত ছাত্ৰসকল টি ফৰ্ম আসামৰ পৰা আমি চাম কি প্ৰশ্ন আছে টি ফৰ্ম আসামৰ পৰা তোমালোকে ঢেকিয়াবাৰী যেটো টি গাৰ্ডেন আছে ঢেকিয়াবাৰী টি গাৰ্ডেনৰ তোমালোকে ডেসক্ৰিপচনটো তোমালোকে ভালদৰে শিকি লবা ঢেকিয়াবাৰী টি গাৰ্ডেনটো তোমালোকে সমুটুকাৰ নিচিনা শিকি লবা
যে ৰাজবীৰে কেনেকৈ চাইছিলে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আছে তোমালোকক দেখুৱাই আছোঁ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোৱে প্ৰত্যেকবাৰ অহা দেখা যায় মেট্ৰিক ফাইনেলত 2 মাৰ্কছৰ কাৰণে বা 3 মাৰ্কছৰ কাৰণে 3 মাৰ্কছৰটো নাহে 2 মাৰ্কছৰ কুৱেশ্যন আহিব গতিকে তাৰ কাৰণে তোমালোকে এই প্ৰশ্নটো চাবা যে নেৰেট ৰাজবীৰছ ৰিমাৰ্কছ অন দ্য ডিস্কভাৰী অফ টি এণ্ড দ্য লেজেণ্ড ডেট সাৰাউণ্ড ইট এই 1 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ 2 মাৰ্কছৰ কাৰণে মানে আহিবই তাৰপিছত মই যিটো অলপ আগত ক'লোঁ যে give a description of Dekiabari tea garden as seen by Pranjal and Rajbir when they were driving through it এইটো খুবেই ইম্পৰ্টেণ্ট মানে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছতো চোৱা ম্যাগনিফিসেন্ট ভিউ অফ টি গাৰ্ডেন সিন বাই ৰাজীৱ ফ্ৰম দ্য ৰেল ষ্টেচন এই তিনিওটা প্ৰশ্ন তোমালোকে যদি ভালদৰে শিকা তোমালোকৰ পৰীক্ষাত নিশ্চয় তোমালোকে ডাইৰেক্ট লিখিব পাৰিবা এনেকুৱা ধৰণৰ প্ৰশ্নই মানে সেম নাহিব অকণমান উল্টা পুল্টাকে দিব কিন্তু প্ৰশ্নৰ উত্তৰ সেমেই থাকিব তোমালোকে এইখিনি মুখস্থ কৰি ল'বা কল ইয়াৰ পাছতে আমি চাম মেডাম ৰাইডছ দ্য বাছ এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা এই 1 নম্বৰ যিটো প্ৰশ্ন আছে যে ইয়াতে দেখুওৱা হৈছে যে হোৱাট ডিড বালি সি অন হাৰ ৱে ডেট মেড হাৰ লাভ এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আকৌ 2 নম্বৰ যিটো প্ৰশ্ন আছে যে বালিজ ফেভাৰাইট পাছ টাইম এইটো এমচিকিউটো আহিব পাৰে খুবেই ইম্পৰ্টেণ্ট তাৰ পাছৰ প্ৰশ্নটো চোৱা যায় হোৱাট ৱাজ চ'ৰ্চেছ অফ আনএণ্ডিং জয় ফৰ বালি হোৱাট ৱাজ হাৰ অভাৰৱেলমিং ডিজায়াৰ এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ কাৰণে তাৰ লগতে তোমালোকে যদি এমচিকিউ চাব বিচাৰি আছা এমচিকিউৰ কাৰণে একেটা প্ৰশ্ন তোমালোকে এই কুৱেশ্যন বেংকৰ পৰা চোৱা তোমালোকে ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে এইকেইটা এমচিকিউ খুবেই ইম্পৰ্টেণ্ট মই স্ক্ৰল কৰি দেখুৱাই দি আছোঁ তোমালোকে ভালদৰে চাই ল'বা আৰু ষ্টেটমেণ্টখিনি এটা প্ৰশ্ন আছে ইয়াতে কিছুমান ট্ৰু ফলছৰ নিচিনা আছে এইকেইটা প্ৰশ্ন তোমালোকে ভালদৰে চাই থবা ছাত্ৰছাত্ৰীসকল মই এইটো ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিলোঁ যে তোমালোকৰ যিখিনি প্ৰ'জ আছে মানে যিখিনি গদ্য আছে ইংৰাজীৰ এইখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ নেক্সট তোমালোকৰ লগত আৰু এটা পাৰ্ট 2 ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম যে তোমালোকৰ যিখিনি পয়েম আছে যেনেকুৱা টাইগাৰ ইন দ্য জো বল পয়েম এনেকুৱা ধৰণৰ যি এনিমেলছ আমাণ্ডা যিবোৰ তোমালোকৰ পয়েম আছে সেই পয়েমখিনিৰ ওপৰত ইম্পৰ্টেণ্ট ভিডিঅ' এটা বনাম গতিকে তাৰ কাৰণে কেইদিনমান পিছত দিয়া হ'ব ভিডিঅ'টো গতিকে যদি এইটো ভিডিঅ' চাই অলপো ভাল পালা তোমালোকে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গতিকে আজিৰ কাৰণে ইমানেই বাই